নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনত দিয়া পাঠ নম্বৰ 4 যাৰ নাম হৈছে পোহৰৰ সৈতে ধেমালি ছা আৰু প্ৰতিফলন আৰু যাৰ ইংৰাজী নামটো হৈছে শ্বেডো ফান উইথ লাইট শ্বেডো এণ্ড ৰিফ্লেকশ্যন। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চোৱা তোমালোকৰ পেজ নম্বৰ 152 এই পাঠটোত যিখিনি মূল কথা আছে সেইখিনি ইয়াত দিয়া আছে, এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। এতিয়া চোৱা অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? এ নম্বৰ সূৰ্য, বি নম্বৰ জোনাকী পৰুৱা, চি নম্বৰ জেলি মাছ, ডি নম্বৰ বৈদ্যুতিক বাল্ব। পোহৰৰ কৃত্ৰিম উৎস মানে হৈছে যিবোৰ বস্তুৰ নিজৰ পোহৰ নাই সেইবোৰ হৈছে গৈ কৃত্ৰিম উৎস। সূৰ্যৰ নিজৰ পোহৰ আছে, বি নম্বৰ জোনাকী পৰুৱাৰ নিজৰ পোহৰ আছে, চি জেলি মাছৰ নিজৰ পোহৰ আছে, ডি নম্বৰ বৈদ্যুতিক বাল্বৰ নিজৰ পোহৰ নাই, সেইবাবে এই বৈদ্যুতিক বাল্ব হ'বগৈ কৃত্ৰিম উৎস। সেইবাবে 1ৰ ডি নম্বৰটো শুদ্ধ হ'বগৈ। যেহেতু ইয়াত ডি নম্বৰটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা ডি নম্বৰ বৃত্তটো গোল কৰিবা, অৰ্থাৎ ৰং কৰিবা। ইয়াৰ পাছত চোৱা ইংলিছত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এন আৰ্টিফিচিয়েল সোৰ্স অফ লাইট? এ নম্বৰ সান, বি নম্বৰ ফায়াৰফ্লাই, চি নম্বৰ জেলিফিছ, ডি নম্বৰ ইলেক্ট্ৰিক বাল্ব। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব ডি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা ডি নম্বৰ বৃত্তটো ৰং কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, ছাৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? এ নম্বৰ পৰ্দা, বি নম্বৰ লক্ষ্যবস্তু, চি নম্বৰ বস্তুৰ ৰং, ডি নম্বৰ পোহৰ উৎস। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বস্তুৰ ৰং। চাহ গঠনৰ বাবে কোনটো উপাদান নালাগে? বস্তুৰ ৰংটো নালাগে। 2 নম্বৰৰ চি নম্বৰটো শুদ্ধ হ'বগৈ। যেহেতু ইয়াত চি নম্বৰটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো ৰং কৰিবা। আৰু চোৱা ইংলিছত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ নট এসেনশিয়েল ফৰ ফৰ্মেশ্যন অফ এ শ্বেডো? এ নম্বৰ স্ক্ৰীন, বি নম্বৰ অবজেক্ট, চি নম্বৰ কালাৰ অফ দ্য অবজেক্ট, ডি নম্বৰ সোৰ্স অফ অবজেক্ট। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো ৰং কৰিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, ছাৰ ৰং হৈছে এ সদায় ক'লা আৰু বগা, বি কেৱল ক'লা, চি নম্বৰ কেৱল বগা, ডি নম্বৰ লক্ষ্যবস্তুৰ সৈতে একে। ছাৰ ৰংটো হৈছে গৈ কেৱল ক'লা, ছাৰ যোনটো ৰং সেইটো ক'লা। সেইবাবে তোমালোকে ইয়াত বি নম্বৰটোত শুদ্ধ চিন দিবা আৰু তোমালোকে ইয়াত থকা বৃত্তটোত ৰং কৰিবা। আৰু চোৱা ইংলিছত কি কৈছে, দ্য কালাৰ অফ এ শ্বেডো ইজ এ অলৱেজ ব্লেক এণ্ড হোৱাইট, বি অনলি ব্লেক, চি অনলি হোৱাইট, ডি চেম এজ ডেট অফ দ্য অবজেক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ বি। সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো ৰং কৰিবা। চোৱা তোমালোকৰ কিতাপত দিয়া আছে পেজ নম্বৰ 144ত দিয়া আছে, বস্তু এটা ৰং যিয়েই নহওক কিয় বস্তুটোৰ ছাঁ সদায় ক'লা হয়। বস্তুটোৰ ছাঁ কি হ'ব? সদায় ক'লা হ'বগৈ। আনহাতে প্ৰতিবিম্বই বস্তুটোৰ প্ৰকৃত ৰং দেখুৱায়। সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ। চোৱা ইয়াত এটা কলম আছে, কলমৰ যোনটো ইয়াত ছাঁ পৰিছে, চোৱাচোন ইয়াত যোনটো ছাঁ পৰিছে সেইটো কি ৰঙৰ? ক'লা ৰঙৰ হয়নে? অৰ্থাৎ ছাঁৰ যোনটো ৰং সেইটো কি হয়? সদায় ক'লা হয়। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ? এ নম্বৰ এটুকুৰা লো, বি নম্বৰ এটুকুৰা কাঠ, চি নম্বৰ স্বচ্ছ কাঁচৰ গিলাচ, ডি নম্বৰ এখন ডাঠ কিতাপ। তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাম? এটুকুৰা লোৰ মাজেৰে আমি দেখা নাপাওঁ। এটুকুৰা কাঠৰ সিপাৰে কি আছে সেইটো কিন্তু আমি দেখা নাপাওঁ। স্বচ্ছ কাঁচৰ গিলাচ এটাৰ সিটো পাৰে কি আছে সেইটো কিন্তু আমি নিশ্চয় দেখা পাওঁ। ডি নম্বৰ এখন ডাঠ কিতাপৰ পিছফালে কি আছে সেইটো কিন্তু আমি দেখা নাপাওঁ। সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ চি। যেহেতু ইয়াত চি নম্বৰটো শুদ্ধ সেইবাবে আমি ইয়াত থকা চি নম্বৰ বৃত্তটো ৰং কৰিব লাগিব। আৰু চোৱা ইংলিছত কি কৈছে, হুইচ অফ দিছ মেটেৰিয়েলছ কেন উই চি থ্ৰু? এ নম্বৰ এ পিচ অফ আইৰণ, বি এ পিচ অফ উড, চি নম্বৰ এ গ্লাছ টিম্বলাৰ, ডি এ থিক বুক। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি। সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটোত ৰং কৰিবা। ইয়াৰ পাছত ডি নম্বৰ, সীমাই এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰত আছে, যদি তাই দাপোনৰ পিনে
কেইখোজমান আগবাঢ়ে তেন্তে দাপোনত প্ৰতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'ব? এ নাম্বাৰ আকাৰ সৰু হ'ব, বি নাম্বাৰ আকাৰ ডাঙৰ হ'ব, চি নাম্বাৰ আকাৰ একে থাকিব, ডি নাম্বাৰ আকাৰ ওলোটা হ'ব। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো গৈ চি, আকাৰ একে থাকিব। যেহেতু ইয়াত চি নাম্বাৰটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা চি নাম্বাৰ বৃত্তটোত ৰং কৰিবা। আৰু ইংলিছত হ'লেও তোমালোকে ইয়াত চি নাম্বাৰটো শুদ্ধ চিন দিবা আৰু ইয়াত চি নাম্বাৰ বৃত্তটোত ৰং কৰিবা। এইখিনি আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 2 নম্বৰ, খালী ঠাই পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, ছাৰ কোনো ডেছ নাই। ইয়াতে আমি কি লিখিব লাগিব? ছাৰ কোনো, ইয়াত তোমালোকে লিখিবা আকাৰ। ছাৰ কোনো আকাৰ, আকাৰ বা কি নাই? ৰং নাই। এই খালী ঘৰত লিখিবা ছাৰ কোনো আকাৰ বা ৰং নাই। আৰু ইংলিছত লিখিবা এ শ্বেডো হেজ নো, ইয়াত কালাৰ লিখিবা COLOUR, কালাৰ লিখিবা। ইয়াৰ পাছত 2 নম্বৰ, পিনপল কেমেৰাই প্ৰতিবিম্ব গঠন কৰে। পিনপল কেমেৰাই ওলোটা লিখিবা, ইয়াত ওলোটা। পিনপল কেমেৰাই ওলোটাই প্ৰতিবিম্ব গঠন কৰে। পিনপল কেমেৰা ফৰ্মছ, ইয়াত লিখিবা ইনভাৰ্ট, INVERTED, ইনভাৰ্টেড ইমেজ। পিনহোল কেমেৰা ফৰ্মছ ইনভাৰ্টেড ইমেজ। ইয়াৰ পাছত 3 নম্বৰ, ৰাবাৰ ডেছ কিন্তু কাচ ডেছ। ইয়াত হ'ব ৰাবাৰ অস্বচ্ছ লিখিম আমি, ইয়াত অস্বচ্ছ, ইয়াত তোমালোকে লিখিব অস্বচ্ছ। ৰাবাৰ অস্বচ্ছ কিন্তু কাচ স্বচ্ছ বুলি লিখিবা, কাচ স্বচ্ছ। এতিয়া স্বচ্ছ মানে কি? স্বচ্ছ মানে হৈছে যেতিয়া কাচৰ মাজেদি পোহৰখিনি পাৰ হৈ যাব পাৰে তেতিয়া তাক কোৱা হয় স্বচ্ছ, আৰু যাৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ হৈছে অস্বচ্ছ। যেহেতু ৰাবাৰৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবাবে ৰাবাৰ হ'বগৈ অস্বচ্ছ, আৰু যেহেতু কাচৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে সেইবাবে কাচ হ'বগৈ স্বচ্ছ। ইয়াৰ পাছত চোৱা ইংলিছত কি কৈছে? ৰাবাৰ ইজ, ইয়াত তোমালোকে লিখিবা OPAQUE বুলি লিখিবা। আৰু বাট গ্লাছ ইজ, ইয়াত লিখিবা ট্ৰান্সপাৰেণ্ট, TRANSPARENT, ট্ৰান্সপাৰেণ্ট। ৰাবাৰ ইজ OPAQUE বাট গ্লাছ ইজ ট্ৰান্সপাৰেণ্ট। ট্ৰান্সপাৰেণ্ট মানে স্বচ্ছ আৰু OPAQUE মানে অস্বচ্ছ। ইয়াৰ পাছত 4 নম্বৰ, যেতিয়া আমি দাপোনত চাওঁ বাওঁ হাতখন সোঁ হাত যেন দেখা যায়, এনে পৰিঘটনাক কি বুলি কোৱা হয়? পাৰ্চিঅ, ইয়াত লিখিবা পাৰ্চিঅ, ইয়াত লিখিবা বিলোমন, পাৰ্চিঅ বিলোমন বুলি কোৱা হয়, পাৰ্চিঅ বিলোমন বুলি লিখিবা। আৰু ইংলিছত কয় when we look in a plane mirror, left hand of our body looks like right hand. This phenomenon is called, ইয়াত তোমালোকে লিখিবা LATERAL, lateral, ইয়াত লিখিবা VERSION, ইনভাৰ্সন। চোৱা তোমালোকৰ কিতাপত দিয়া আছে, পেজ নাম্বাৰ 144ত দিয়া আছে। প্ৰতিবিম্বৰ এনেধৰণৰ বাওঁ বিপৰীত অৱস্থানক কি বুলি কোৱা হয়? পাৰ্চিঅ বিলোমন বুলি কোৱা হয়, আৰু যাৰ ইংৰাজী নামটো হৈছে লেটাৰেল ইনভাৰ্সনছ। ইয়াৰ পৰা চাই তোমালোকে খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত 3 নম্বৰ, শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰ, অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায়। অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলাব নোৱাৰে। যেহেতু ইয়াত কৈছে পোহৰ বিলায় সেইবাবে 1 নম্বৰটো হ'বগৈ অশুদ্ধ, সেইবাবে তোমালোকে ইয়াত লিখিবা অশুদ্ধ। আৰু ইংলিছত কি কৈছে চোৱা, no luminous object emit the light of their own, ইয়াত তোমালোকে লিখিবা false, FALSE, false। ইয়াৰ পাছত 2 নম্বৰ, পোহৰে সদায় সৰল ৰেখাত গতি কৰে। এইটো হ'বগৈ শুদ্ধ। তো ইয়াত দিয়া আছে পোহৰে সদায় সৰল ৰেখাত গতি কৰে, সেইবাবে 2 নম্বৰটো হ'বগৈ শুদ্ধ। আৰু ইংলিছত লিখিবা ট্ৰু, TRUE, ট্ৰু। ইয়াৰ পাছত 3 নম্বৰ, পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। এইটো হ'বগৈ শুদ্ধ। আৰু ইংলিছত লিখিবা ট্ৰু, TRUE, ট্ৰু। ইয়াৰ পাছত 4 নম্বৰ, চন্দ্ৰ
দীপ্তিমান বস্তু। চন্দ্ৰ দীপ্তিমান বস্তু নহয়, অদীপ্তিমান বস্তু। যেহেতু ইয়াত কৈছে দীপ্তিমান বস্তু, সেইবাবে এইটো হ'বগৈ অশুদ্ধ। অশুদ্ধ। চন্দ্ৰৰ কি নাই? নিজৰ পোহৰ নাই, সেইবাবে চন্দ্ৰ হ'বগৈ অদীপ্তিমান বস্তু। যেহেতু ইয়াত কৈছে দীপ্তিমান, সেইবাবে এইটো কি হ'বগৈ? অশুদ্ধ হ'বগৈ। আৰু ইংলিছত হ'লে লিখিব ফলছ, FALSE, ফলছ। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ প্ৰশ্নখিনি লিখিবা, অৰ্থাৎ প্ৰশ্নৰ উত্তৰখিনি লিখিবা। ইয়াৰ পাছত 4 নম্বৰ, তলত দিয়াবোৰ মিলাই লিখা ক অংশ আৰু খ অংশ। ক অংশৰ লগত খ অংশখিনি আমি মিলাই লিখিব লাগে। যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে সেইবোৰ হ'বগৈ স্বচ্ছ। স্বচ্ছটো কেই নম্বৰত লিখাছে? 3 নম্বৰত, সেইবাবে তোমালোকে 1 নম্বৰটোৰ লগত 3 নম্বৰটো মিলাবা। ইয়াৰ পাছত 2 নম্বৰ, চন্দ্ৰৰ নিজৰ একো পোহৰ নাই, সেইবাবে চন্দ্ৰ হ'বগৈ অদীপ্তিমান বস্তু। চোৱাচোন, অদীপ্তিমান ক'ত লিখা আছে? ইয়াত, হয়নে? সেইবাবে তোমালোকে এই 2 নম্বৰটোৰ লগত 4 নম্বৰটো মিলাবা। ইয়াৰ পাছত 3 নম্বৰ, যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলায় সেইবোৰ হ'বগৈ দীপ্তিমান বস্তু। যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলাব পাৰে সেইবোৰ হ'বগৈ দীপ্তিমান বস্তু। সেইবাবে তোমালোকে এই 3টোৰ লগত 1 নম্বৰটো মিলাবা। 4 নম্বৰ, কোনো পৃষ্ঠত পৰা পোহৰ উভতি অহা কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। তোমালোকে এই 4 নম্বৰটোৰ লগত 2 নম্বৰটো মিলাবা। আৰু ইংলিছত হ'লে তোমালোকে 1 নম্বৰটোৰ লগত 3 নম্বৰটো মিলাবা, 2 নম্বৰটোৰ লগত তোমালোকে 4 নম্বৰটো মিলাবা, 3 নম্বৰটোৰ লগত 1 নম্বৰটো, আৰু 4 নম্বৰটোৰ লগত 2 নম্বৰটো মিলাই দিবা। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰটো মিলাই ল'বা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, চিন্তা কৰা আৰু উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্ন, কোনো এটা বস্তু এটাতকৈ অধিক চাহ গঠন হ'ব পাৰেনে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, চিন্তা কৰা আৰু উত্তৰ দিয়া। 5ৰ 1 নম্বৰ প্ৰশ্ন, কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন হ'ব পাৰেনে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পাৰে। আৰু চোৱা, ইংলিছত কি কৈছে? Can an object have more than one shadow? আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা yes বুলি লিখিবা। এখন ফটোৰ জৰিয়তে আমি ইয়াৰ উত্তৰটো বুজিবলৈ চেষ্টা কৰোঁ। আহা, ইয়াত চোৱা কিছুমান খেলুৱৈ আছে, আৰু এই খেলুৱৈবোৰৰ চোৱা ইয়াত এটাতকৈ কি আছে? বেছি কি আছে? চাহ আছে, হয়নে? অৰ্থাৎ কোনো এটা বস্তুৱে এটাতকৈ বেছি চাহ গঠন কৰিব পাৰে। চোৱা, ৰাতি এখন ইয়াত ক্ৰিকেট মেচ হৈ আছিল। ক্ৰিকেট মেচখনত ইয়াত এজন প্লেয়াৰ আছিল, আৰু সেই প্লেয়াৰজনৰ চোৱা ইয়াত আমি 1 2 3 4 5 6 ছটা আমি কি দেখিবলৈ পাইছো? চাহ দেখিবলৈ পাইছো, হয়নে? অৰ্থাৎ এজন মানুহে কি কৰিছে? ছটা কি গঠন কৰিছে? চাহ গঠন কৰিছে, হয়নে? অৰ্থাৎ আমি ক'ব পাৰি যে কোনো এটা বস্তু এটাতকৈ অধিক চাহ গঠন কৰিব পাৰে। ইয়াৰ পাছত 2 নম্বৰ, চাহ এটা গঠন হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন? ইয়াৰ উত্তৰটোত লিখিবা। চাহ গঠনৰ বাবে চৰ্ত: পোহৰৰ উৎস লাগিব, এবিধ অস্বচ্ছ বস্তু লাগিব, আৰু এখন পৰ্দা লাগিব। এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ পাছত চোৱা, ইংলিছত কি কৈছে? What are the conditions needed for a shadow to be formed? ইয়াৰ আনসাৰটোত লিখিবা, condition needed for a shadow: a light source, an opaque object to block the light, a surface where the shadow can be cast. যদি ইংলিছত লিখে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা পামনে? ইয়াৰ উত্তৰটো হ'বগৈ নাপাওঁ। আৰু চোৱা, ইংলিছত কি কৈছে? Can we see a shadow if there is no source of light? ইয়াৰ উত্তৰটো হ'বগৈ no। পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা নাপাওঁ, এই কথাটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে। দুইটা বাল্বৰ সুইচ অন কৰা। যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা, তেন্তে চাহটোৰ ৰং কি হ'ব? নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে চাহটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। চাহটোৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। দুয়োটা ক্ষেত্ৰত চাহটোৰ ৰং ক'লা হ'ব। পোহৰৰ ৰং যিয়েই নহওক কিয়, চাহ সদায় কি হয়? ক'লা হয়। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় ওলোটাকৈ লিখা থাকে? ইয়াৰ উত্তৰটোত লিখিবা। ইয়াৰ কাৰণ হ'ল যাতে এম্বুলেন্সৰ আগত থকা বাহনৰ চালকে পিছলৈ চোৱা দাপোনত ইয়াক এম্বুলেন্স বুলি পঢ়িব পাৰে আৰু এম্বুলেন্সখনক বাট এৰি দিব পাৰে। ইয়াৰ পৰা চাইছে তোমালোকে
5 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা অৰ্থাৎ চোৱা আমি ছবিৰ জৰিয়তে কথাখিনি বুজিবলৈ চেষ্টা কৰোঁ আহা ইয়াত এখন এম্বুলেন্স আছে এম্বুলেন্সখনৰ আগত এম্বুলেন্স বানানটো উল্টাকৈ লিখা আছে এম্বুলেন্স শব্দটো কি কাৰণে উল্টাকৈ লিখা থাকে ইয়াৰ কাৰণ হ'ল এম্বুলেন্সখনৰ আগত যেতিয়া গাড়ীবোৰ থাকিব সেই গাড়ীবোৰৰ যিজন চালক থাকিব সেই চালকজনে যেতিয়া তেওঁৰ যিখন আইনা থাকিব দাপোন থাকিব সেই আইনাখনত যেতিয়া তেওঁ চাব যে পিছফালৰ পৰা কোন আহি আছে তেতিয়া তাত থকা যোনটো এম্বুলেন্স বানান উল্টাকৈ লিখা আছে সেই শব্দটো ড্ৰাইভাৰজনে তেওঁৰ যিখন দাপোন আছে সেই দাপোনখনত সঠিকভাৱে দেখা পাব আৰু তেওঁ সেই এম্বুলেন্সখনক বাট এৰি দিব সেইবাবে এম্বুলেন্সত এম্বুলেন্স শব্দটো উল্টাকৈ লিখা থাকে আৰু চোৱা ইংলিছত কি কৈছে 5 নম্বৰ why the word ambulance is written inverted in front of an ambulance ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা যদি ইংলিছত লিখিব বিচৰা the reason behind this is that the driver of the vehicle in front of the ambulance can read the word ambulance correctly in the rear view mirror or side mirror and give way to the ambulance যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে 5 নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায় সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব পাৰোঁনে ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায় সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব নোৱাৰো কাৰণ চন্দ্ৰৰ নিজস্ব পোহৰ নাই চন্দ্ৰৰ যেহেতু নিজস্ব পোহৰ নাই সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব নোৱাৰো সেইবাবে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ 6 নম্বৰৰ উত্তৰটো লিখিবা আৰু চোৱা ইংলিছত কি কৈছে নাম্বাৰ 6 moon appears to be bright at night does it mean that it is luminous object ইয়াৰ উত্তৰটো লিখিবা no the moon is a non luminous object 7 নম্বৰ প্ৰশ্ন ধৰা হ'ল তুমি আন্ধাৰ কোঠা এটাত আছা কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা আন্ধাৰ কোঠা এটাত থাকিলে কোঠাটোৰ বস্তুবোৰ দেখা নাপাওঁ আনহাতে কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাম ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা আৰু 7 নম্বৰটো ইংৰাজীত কি কৈছে চোৱা suppose you are in a dark room will you see the things available in the room will you able to see the things outside the room if there is light outside ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা I will not see things inside the dark room but I will see things outside if it is light outside ইয়াৰ পৰা চাইছে তোমালোকে 7 নম্বৰৰ উত্তৰটো লিখিবা যদি এটা কোঠাৰ ভিতৰত যদি আন্ধাৰ থাকে তেতিয়াহ'লে আমি বস্তুখিনি দেখা নাপাওঁ যদি বাহিৰত যদি পোহৰ থাকে ৰুমটোৰ বাহিৰত যদি পোহৰ থাকে তেতিয়াহ'লে আমি বস্তুখিনি নিশ্চয় দেখা পাম হয়নে ইয়াৰ পৰা চাইছে তোমালোকে 7 নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি কিয় দেখা নাপাওঁ ইয়াৰ উত্তৰ তোমালোকে এইদৰে লিখিবা আমি উৰি থকা বিমানৰ ছাঁ দেখা নাপাওঁ কাৰণ বিমানখন বহুত ওপৰত থাকে সেইবাবে তাৰ ছাঁ মাটিত স্পষ্টকৈ নপৰে লগতে সূৰ্যৰ পোহৰ বেছি বিস্তৃত হোৱাৰ বাবে ছাঁটো অস্পষ্ট হৈ যায় ইয়াৰ পৰা চাইছে তোমালোকে 8 নম্বৰ উত্তৰটো লিখিবা চোৱা বিমানখন কি হয় বহুত ওপৰত কি হয় উৰি থাকে হয়নে আৰু ইয়াৰ ছাঁটো আমাৰ পৃথিৱীত স্পষ্টকৈ নপৰে সেইবাবে আমি ইয়াৰ ছাঁটো দেখি নাপাওঁ 8 নম্বৰ প্ৰশ্নটো ইংৰাজীত কি কৈছে চোৱা why we can't see the shadow of a flying aeroplane ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা we cannot see the shadow of a flying aeroplane because it flies very high in the sky so its shadow does not fall clearly on the ground also sunlight spread over a large area making the shadow faint and unclear ইয়াৰ পৰা চাইছে যদি তোমালোকে ইংৰাজীত লিখা তেতিয়াহ'লে 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন পিনপল ক্যামেৰাৰ নীতি কি পিনপল ক্যামেৰাৰে সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা পিনপল ক্যামেৰাৰ মূল নীতি হ'ল পোহৰ সৰল ৰেখাত গতি কৰে সৰল মানে সিধা পথত পোহৰ সৰল ৰেখাত গতি কৰে ইয়াৰ বৈশিষ্ট্যবোৰ হ'ল প্ৰতিবিম্বটো উলুটা হয় 2 নম্বৰ প্ৰতিবিম্বটো বাস্তৱ হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই লবা ইয়াৰ আৰু এটা বৈশিষ্ট্য আছে 3 নম্বৰ বৈশিষ্ট্য প্ৰতিবিম্বটো বস্তুৰ তুলনাত
সৰু বা ডাঙৰ হ'ব পাৰে দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা। 9 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য প্ৰিন্সিপল অফ এ পিন হোল কেমেৰা? হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক অফ এন ইমেজ ফৰ্মড বাই এ পিন হোল কেমেৰা? ইয়াৰ উত্তৰটো লিখিবা। দ্য মেইন প্ৰিন্সিপল ইজ লাইট ট্ৰেভেলছ ইন ষ্ট্ৰেট লাইনছ। Characteristic of the image, 1 number, the image is real, 2 number, the image is inverted, 3 number, the size of the image depends on the distance of the object. ইয়াৰ পৰা চাইছে তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াৰ পৰা চাইছে লিখিবা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, মিনাই এখন সমতল দাপোনৰ সন্মুখত 6 মিটাৰ দূৰত থিয় হৈ আছে। দাপোনখনৰ পিনে 1 মিটাৰ আগুৱাই গ'লে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 10 মিটাৰ হ'ব। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। চোৱা, ইয়াত এখন আইনা আছে। আইনাৰ সন্মুখত এজনী ছোৱালী ৰৈ আছে। ছোৱালীজনী আইনাখনৰ পৰা 5 মিটাৰ দূৰত আছে। যেহেতু ছোৱালীজনী আইনাখনৰ পৰা 5 মিটাৰ দূৰত আছে, সেইবাবে আইনাখনৰ ভিতৰত থকা যি প্ৰতিবিম্ব আছে সেই প্ৰতিবিম্বটো আইনাখনৰ পৰা কিমান দূৰত থাকিব? 5 মিটাৰ দূৰত থাকিব। এতিয়া পাছে পাছে কিমান হ'বগৈ? 10 হ'বগৈ। অৰ্থাৎ ইয়াৰ যোনটো দূৰত্ব সেইটো কিমান হ'বগৈ? 10 মিটাৰ হ'বগৈ। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 10 মিটাৰ হ'বগৈ। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, চোৱা ইংৰাজীত কি কৈছে। মিনা ইজ ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ এ প্লেন মিৰৰ এট এ ডিষ্টেঞ্চ অফ 6 মিটাৰ। She moves forward by 1 meter towards the mirror. What is the distance between Mina and the image? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। আনসাৰ, the distance between Mina and the image is 10 meter. ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা 10 নম্বৰৰ। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন, তলৰ বস্তু বা পদাৰ্থবোৰক স্বচ্ছ, অস্বচ্ছ, স্বচ্ছ, দীপ্তিমান বা অদীপ্তিমান হিচাপে শ্ৰেণী বিভাজন কৰা। এখন দাপোন, এটুকুৰা কাঠ, কুঁৱলীযুক্ত কাঁচ, এটুকুৰা শিল, সূৰ্য, চন্দ্ৰ, টিউবলাইট, এখন চিডি, এখন এলুমিনিয়ামৰ পাত, জোনাকী পৰুৱা। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। উত্তৰ স্বচ্ছ। স্বচ্ছ বস্তু একোৱে নাই। স্বচ্ছ মানে কি? স্বচ্ছ মানে হৈছে যাৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে। এখন দাপোনৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। এটুকুৰা কাঠ পোহৰ পাৰ হৈ যাব নোৱাৰে। কুঁৱলীযুক্ত কাঁচ ইয়াৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰিব। যিহেতু ইয়াত কুঁৱলী আছে সেইবাবে স্পষ্টকৈ কিন্তু পোহৰখিনি পাৰ হৈ যাব নোৱাৰিব। সেইবাবে কুঁৱলীযুক্ত কাঁচ স্বচ্ছ বস্তু নহ'বগৈ। এটুকুৰা শিল নহ'বগৈ। সূৰ্য, চন্দ্ৰ, টিউবলাইট ইয়াৰ পৰা এটাও নহ'বগৈ। ইয়াৰ পাছত অস্বচ্ছ। অস্বচ্ছ মানে যাৰ মাজেদি পোহৰ পাৰ হ'ব নোৱাৰে। এখন দাপোন, এটুকুৰা কাঠ, এটুকুৰা শিল, এখন চিডি, এখন এলুমিনিয়ামৰ পাত ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰিব। সেইবাবে এই বস্তুখিনি হ'বগৈ অস্বচ্ছ বস্তু। ইয়াৰ পাছত আছে স্বচ্ছ। স্বচ্ছ মানে হৈছেগৈ যাৰ মাজেদি পোহৰটো অলপ অলপকৈ পাৰ হৈ যাব পাৰিব, যেনে কুঁৱলীযুক্ত কাঁচ। ইয়াৰ পাছত দীপ্তিমান। দীপ্তিমান মানে যাৰ নিজস্ব পোহৰ আছে, যেনে সূৰ্য, টিউবলাইট, জোনাকী পৰুৱা। ইয়াৰ পাছত অদীপ্তিমান। এখন দাপোন, এটুকুৰা কাঠ, কুঁৱলীযুক্ত কাঁচ, এটুকুৰা শিল, চন্দ্ৰ, এখন চিডি, এখন এলুমিনিয়ামৰ পাত। অদীপ্তিমান মানে হৈছেগৈ যাৰ নিজস্ব একো পোহৰ নাই। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত দিয়া আছে অন্বেষণমূলক প্ৰকল্প। এই প্ৰকল্পখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। এইখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ ভিতৰত প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।